চৰকাৰী কৰ্মচাৰীৰ বাবে এটা ডাঙৰ খবৰ দিয়াৰ চেষ্টা কৰিছো। বহাগ বিহুৰ বাবে বৃদ্ধি পাইছে চৰকাৰী কৰ্মচাৰীৰ ডিএ আৰু চৰকাৰী কৰ্মচাৰীৰ কিমান শতাংশ ডিএ বৃদ্ধি পাইছে। আজিৰ দিনটোত যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছিল। কি কৈছিল মুখ্যমন্ত্ৰীয়ে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ, বৃদ্ধি পালে চৰকাৰী কৰ্মচাৰীৰ ডিএ। ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে এটা ডাঙৰ খবৰ। 4% বৃদ্ধি পাইছে ৰাজ্যিক কৰ্মচাৰীৰ ডিএ। 3টা কিস্তিত কৰ্মচাৰীয়ে এতিয়াৰে পৰা লাভ কৰিব দিয়ে। 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ লাভ কৰিব এই মৰগীয়া বানচ। বহাগ বিহুৰ উপহাৰ হিচাপে ৰাজ্যৰ চৰকাৰৰ বৃহৎ ঘোষণা। এপ্ৰিল মাহৰ দৰমহাৰ লগত সংযোজন হ'ব এই ডিএ। কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাৰ পাছতে ৰাজ্য চৰকাৰৰ অনুমোদন প্ৰকাশ কৰা হৈছে। আনুষ্ঠানিক ঘোষণা কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে। বৰ্ধিত হাৰত এপ্ৰিল মাহৰ পৰাই কৰ্মচাৰীয়ে লাভ কৰিব এই উপহাৰ। ইতিমধ্যে ডাঙৰ মন্তব্যটো কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ 4% বৃদ্ধি পাইছে ৰাজ্যিক কৰ্মচাৰীৰ ডিএ। 3টা কিস্তিত কৰ্মচাৰীয়ে লাভ কৰিব এতিয়াৰে পৰা ডিএ আৰু 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ লাভ কৰিব এই মৰগীয়া বানচ। মৰগীয়া বানচ বৃদ্ধি কৰিছে। আজিৰ দিনটোত সংবাদমেল সম্বোধন কৰি বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এপ্ৰিল মাহৰ দৰমহাৰ সৈতে সংযোজন হ'ব। বহাগ বিহুৰ আগেয়ে মৰগীয়া বানচ লাভ কৰিব ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে। চৰকাৰী কৰ্মচাৰীলৈ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ মন্তব্যও আছে, আমি মন্তব্য পৰৱৰ্তী পৰ্যায়ত শুনাম। কিন্তু তাৰ পূৰ্বে ডাঙৰ খবৰটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। 4% বৃদ্ধি পাইছে ৰাজ্যিক কৰ্মচাৰীৰ ডিএ আৰু ৰাজ্যিক কৰ্মচাৰীৰ ডিএৰ সন্দৰ্ভত আজি দিনটোত বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ লাভ কৰিব মৰগীয়া বানচ। বহাগ বিহুৰ উপহাৰ হিচাপে ৰাজ্য চৰকাৰৰ এই বৃহৎ ঘোষণা আৰু লাখ লাখ কৰ্মচাৰীলৈ এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। আজিৰ দিনটোত সংবাদমেল সম্বোধন কৰি বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীৰ। আনুষ্ঠানিক ঘোষণা কৰিছে, প্ৰথমবাৰৰ বাবে আনুষ্ঠানিক ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বৃদ্ধি পাইছে চৰকাৰী কৰ্মচাৰীৰ ডিএ। 1%, 2% নহয়, একেলগে 4%কৈ বৃদ্ধি পাইছে ৰাজ্যিক কৰ্মচাৰীৰ ডিএ। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে এই মুহূৰ্তত আমি মন্তব্য আগবঢ়াইছোঁ। বিষয়টো হ'ল যে আপোনালোকে জানে যে যোৱা 12 তাৰিখে 12/3/2024 তাৰিখে ভাৰত চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% ডিএ এনাউন্স কৰিছে। আৰু সাধাৰণতে ভাৰত চৰকাৰে ডিএ এনাউন্স কৰিলে তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও ডিএ এনাউন্স কৰে। আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% ডিএ আজি আমি এনাউন্স কৰিছোঁ। আৰু এই ডিএটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব। সাধাৰণতে এই ডিএ 1/1/2004 তাৰিখৰ পৰা প্ৰযোজ্য হয়। তাৰমানে 3 মাহৰ আমি বকেয়া দিব লাগে। আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি মে, জুন, জুলাই আমি 3 মাহৰ বকেয়া দি শেষ কৰিম। অৰ্থাৎ এপ্ৰিল মাহত 4% ডিএ পাব, মে মাহত এটা এৰিয়াৰ ইনষ্টলমেণ্ট পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুনত পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুলাইত পাব। এই ডিএখিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 50%লৈ বৃদ্ধি পালে। অৰ্থাৎ তেওঁলোকৰ বেচিক চেলাৰী যদি 100 টকা, এতিয়া ডিয়াৰনেছ এলাউন্স 50 টকা হ'লগৈ আৰু সৰ্বমুঠ দৰমহা 150 টকা হ'লগৈ। এইটো এটা মাইলৰ খুঁটি যে 50% ডিএ এজন চৰকাৰী কৰ্মচাৰীয়ে পাব আৰু বহাগ বিহুৰ আগতেই পাব। খালি ডিএখিনি আমি একেলগে এপ্ৰিল মাহত দিব খোজা নাই, কাৰণ 31 মাৰ্চৰ আগতে চৰকাৰে বহুত টকা খৰচ কৰিব লাগিব। সেইকাৰণে ডিএখিনি আমি মেত এটা ইনষ্টলমেণ্ট, জুনত এটা ইনষ্টলমেণ্ট, জুলাইত এটা ইনষ্টলমেণ্ট দিম। আৰু এই ডিএটো কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 পৰা। প্ৰথম বিষয়টো হ'ল যে আপোনালোকে জানে
যে যোৱা 12 তাৰিখে 12/3/2024 তাৰিখে ভাৰত চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% দিয়ে এনাউন্স কৰিছে আৰু সাধাৰণতে ভাৰত চৰকাৰে দিয়ে এনাউন্স কৰিলে তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও দিয়ে এনাউন্স কৰে আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% দিয়ে আজি আমি এনাউন্স কৰিছো আৰু এই দিয়েটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব সাধাৰণতে এই দিয়ে 1/1/2004 তাৰিখৰ পৰা প্ৰযোজ্য হয় তাৰ মানে 3 মাহৰ আমি বকেয়া দিব লাগে আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি মে জুন জুলাই আমি 3 মাহৰ বকেয়া দি শেষ কৰিম অৰ্থাৎ এপ্ৰিল মাহত 4% দিয়ে পাব মে মাহত এটা এৰিয়াৰ ইনষ্টলমেন্ট পাব এটা এৰিয়াৰ ইনষ্টলমেন্ট জুনত পাব এটা এৰিয়াৰ ইনষ্টলমেন্ট জুলাইত পাব এই দিয়েখিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দিয়ে 50% লৈ বৃদ্ধি পাল অৰ্থাৎ তেওঁলোকৰ বেসিক স্যালাৰি যদি 100 টকা এতিয়া ডিয়াৰনেছ এলাউন্স 50 টকা হলগৈ আৰু সৰ্বমুঠ দৰমহা 150 টকা হলগৈ এইটো এটা মাইলৰ খুঁটি যে 50% দিয়ে এজন চৰকাৰী কৰ্মচাৰীয়ে পাব আৰু বহাগ বিহুৰ আগতেই পাব খালি দিয়েখিনি আমি একেলগে এপ্ৰিল মাহত দিব খোজা নাই কাৰণ 31 মাৰ্চৰ আগতে চৰকাৰে বহুত টকা খৰচ কৰিব লাগিব সেই কাৰণে দিয়েখিনি আমি মেত এটা ইনষ্টলমেন্ট জুনত এটা ইনষ্টলমেন্ট জুলাইত এটা ইনষ্টলমেন্ট দিম আৰু এই দিয়েটো কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 মন্ত্ৰীগৰাকীৰ মন্তব্য আছিলে যেহেতু দিয়ে বৃদ্ধি কৰা হ'ব বৰ্ধিত হাৰত এপ্ৰিল মাহৰ পৰাই লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে মৰগীয়া বানচ বৃদ্ধি পাইছে ৰাজ্যিক কৰ্মচাৰীৰ দিয়ে আৰু 4% বৃদ্ধি পাইছে ৰাজ্যিক কৰ্মচাৰীৰ দিয়ে আমি ইতিমধ্যে উল্লেখ কৰিছো এটা ডাঙৰ খবৰ 3টা কিস্তিত কৰ্মচাৰীয়ে লাভ কৰিব দিয়ে আৰু সংবাদমেল সম্বোধন কৰি এই বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বহাগ বিহুৰ উপহাৰ হিচাপে ৰাজ্য চৰকাৰৰ এই বৃহৎ ঘোষণা এপ্ৰিল মাহৰ দৰমহাৰ লগত সংযোজন হ'ব এই দিয়ে আমি পুনৰবাৰ উল্লেখ কৰিছো কেন্দ্ৰীয় চৰকাৰৰ ঘোষণাৰ পাছতে ৰাজ্য চৰকাৰৰ অনুমোদন